তুমি ইয়াত কি কৰি আছ? ৰাতি 12 বাজিল। মই তোমাক ৱেইট কৰি আছো। নাই মানে মোৰ আজি মনটো ভাল লগা নাই। তুমি যোৱাচোন, মই যাই আছো। তোমাৰ মানে আগৰ অভ্যাসটো নমৰিল ন? আজি ৰাতিও তোমাৰ ধেমালি বাদ দিয়া, বলা ভিতৰলৈ। জুমি, আজি মই ধেমালি কৰা নাই। আজি মই সঁচাকৈ কৈছোঁ। তোমাক ক'ব লগা কথা মোৰ বহুত আছে, যিখিনি কথা মই ইমান দিন তোমাৰ পৰা লুকাই ৰাখিছিলোঁ। মই ডাঙৰ এটা ভুল কৰি থৈছোঁ তোমাৰ ওচৰত। কথাখিনি কোৱাৰ পিছত তুমি হয়তো মোক মাফ নকৰিবা, কিন্তু উপায় নাই, মই বাধ্য আছিলোঁ এইবোৰ কৰিবৰ কাৰণে। আৰু মই মাফ কৰাৰ যোগ্যও নহয় জুমি। কিন্তু তুমিতো মই জনাত তেনেকুৱা কোনো কথাই মোৰ পৰা লুকোৱা নাই। তুমি মোক আজিলৈকে চব কথাই কোৱা। তেনেস্থলত কি কথা হ'ব পাৰে য'ত নেকি তুমি মোৰ পৰা লুকাইছা? মোৰ কিন্তু সঁচাকৈ বহুত ভয় লাগিছে। ব'লা এতিয়া মই তোমাক সকলো কথা ক'ম। তাৰপিছত মাফ কৰা নকৰা সেইটো তোমাৰ হাতত হ'ব। ব'লা। আজি ৰাতিটো আমাৰ দুয়োৰে কাৰণে ইমান পবিত্ৰ ৰাতি। এই ফুলসজ্জা ৰাতি মই তোমাৰ পৰা এইবিলাক আশা কৰা নাছিলোঁ, কিন্তু হৈছে কি তোমাৰ? মোৰ পৰা কি লুকাই ৰাখিছা তুমি? প্লিজ কোৱা না। মোৰ প্ৰেম সঁচা আছিল, কিন্তু মই তোমাক বিয়া পাতি তোমাৰ জীৱনটো ধ্বংস কৰাৰ ইচ্ছা মোৰ নাছিল। কিন্তু মই বাধ্য আছিলোঁ, কাৰণ মোৰ ফেমিলিকো মই শান্তি দিব লাগে, মা দেউতাক মই শান্তি দিব লাগে। সেইকাৰণে মই তোমাক বিয়া পাতিলোঁ। আমাৰ দুয়োৰেতো লাভ মেৰেজ হৈছে, আৰু মোক তুমি ইমান বছৰে ভাল পাই ঘৰৰ বাধ্যত বিয়া কৰাইছা। কাৰণটো কি? তুমি এইবোৰ কি কৈ আছা? প্লিজ, মই বুজা নাই। মই জানো মোক মাফ কৰাৰো মই যোগ্য নহয়, আৰু তোমাক মই ইমানেই ভাল পাইছিলোঁ, মই তোমাক বিয়া নপতাকৈ থাকিব নোৱাৰোঁ, আৰু বিয়া পাতি তোমাৰ জীৱনটো ধ্বংস কৰাৰো মোৰ ইচ্ছা নাই। কিন্তু মই বাধ্য আছিলোঁ। তুমি কিহৰ বাধ্য? নকোৱা কিয় তুমি? মোৰ ক'বলৈ সাহস হোৱা নাই জুমি। যদি কোৱাৰ পিছত তুমি মোক ঘিণ কৰিব লোৱা। প্লিজ কোৱা না তুমি, মোৰ ওপৰত বিলিভ ৰাখা তুমি। জুমি, আমি সংসাৰ আগবঢ়াব নোৱাৰিলেও আমি দুয়োৰে মৰমৰ মাজত নিশ্চয় জীয়াই থাকিব পাৰিম। তুমি কি সংসাৰ আগবঢ়াব নোৱাৰা কথা কৈছা? আমি কিয় নোৱাৰো সংসাৰ আগবঢ়াব? প্লিজ কোৱা না, কি কথা লুকাই ৰাখিছা তুমি? জুমি, মই তোমাক হাত জোৰ কৰিছোঁ, মোক তুমি ঘিণ নকৰিবা। মোৰ এটা ডাঙৰ প্ৰব্লেম আছে, যিটো মই আজিলৈ কাকো কোৱা নাই। মই ঘৰৰ ফেমিলিকো কোৱা নাই, আৰু সিহঁতেও গম নাপায় যে মোৰ এনেকুৱা এটা প্ৰব্লেম আছে। কিন্তু তোমাৰ আগত মই আজি ক'ব লাগিব, কাৰণ মোৰ এই প্ৰব্লেমটোৰ কাৰণে আমি কেতিয়াও সংসাৰ আগবঢ়াব নোৱাৰিম। শুনা, তুমিও জানা মই তোমাক কিমান ভাল পাওঁ। মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ, গতিকে তোমাৰ প্ৰতিটো সুখ দুখত মই সমভাগী। তুমি কি কথা লুকাই ৰাখিছা মোক কোৱা। মই তোমাক ছাপোৰ্ট কৰিছোঁ, প্লিজ। জুমি, যদি তোমাৰ মনে কয়, যদি তুমি পাৰা, মোক মাফ কৰিবা। I am HIV পজিটিভ। কি? তুমি ইমান ডাঙৰ কথা মোৰ পৰা লুকাই ৰাখিছিলা? এতিয়া কি হ'ব মোৰ জীৱনটো? তুমি মোৰ লগত কিয় এনেকুৱা গাদ্দাৰী কৰিলা? কোৱা। প্লিজ, মই বাধ্য আছিলোঁ, উপায় নাই। মই তোমাকো এৰিব নোৱাৰোঁ, মই ফেমিলিকো এৰিব নোৱাৰোঁ। মই বাধ্য আছিলোঁ জুমি। কিন্তু ইমান ডাঙৰ কথা তুমি মোৰ পৰা লুকাইছা। উপায় নাই, কাৰণ মই তোমাক বহুত ভাল পাইছিলোঁ। যিয়ে নহওক, ফিজিকেল ৰিলেশ্যনে যি সকলো সেয়াই নহয় ন। আমি আমাৰ সংসাৰখন আগবঢ়াব নোৱাৰিলেও আমি দুয়োৰে সমভাগী হ'ব পাৰিম সুখ দুখৰ। আমাৰ মাজত মৰম চেনেহ আৰু বুজাবুজি থাকিলেই হ'ল। এনেদৰে আমাৰ জীৱনটো অতিবাহিত কৰিলেই হ'ল। ফিজিকেল ৰিলেশ্যনে যে সৰ্বোচ্চ গিৰিয়েক ঘৈণীয়েকৰ মাজত সেইটোৱে নহয় ন। বুজাবুজি মৰম চেনেহ থাকিলেই হ'ল। সঁচাকৈ জুমি, আমাৰ এই প্ৰেম মৰম ভাল পোৱা কোনো বাধা দিব নোৱাৰে। তুমি যে মোৰ এই চিটুৱেশ্যনটো বুজি পাইছা আৰু মোৰ সমভাগী হোৱাৰ প্ৰতিশ্ৰুতি দিছা, মই বহুত সুখী আজি। যদিও মোৰ গাত এটা বেমাৰ আছে, তোমাক পাই
তোমাৰ এনেকুৱা কথা শুনি এনেকুৱা লাগিছে যে মোৰ বডিত একো বেমাৰে নাই আৰু তুমি যে মোক ইমান এটা কম্প্ৰমাইজ কৰিছা তাৰ কাৰণে মই বহুত সুখী চ' আমি ফিজিকেল ৰিলেশ্যন কৰিব নোৱাৰিলেও এজনে আনজনৰ প্ৰতি মৰম স্নেহ ৰাখি সদায় জীৱনটো চলাই যাম মই তোমাক সঁচাকৈ ভাল পাওঁ মই তোমাৰ জীৱনৰ সংগী গতিকে তোমাৰ সকলো সুখ দুখতে মই সমভাগী লাভ ইউ টু ফ্ৰেণ্ডছ জাষ্ট সৰু এটা মেছেজ দিয়াৰ কাৰণে ভিডিঅ'টো বনালোঁ যে হাজবেণ্ড ৱাইফ হওক বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হওক যিটো প্ৰকৃত মৰম সেই মৰমক কোনেও বাধা দিব নোৱাৰে কোনো চিটুৱেশ্যনে কেতিয়াও বাধা দিব নোৱাৰে চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে লাইক কমেণ্ট সেইখিনিতো কৰিবই থেংক ইউ ছ' মাছ